Okay, first congratulations তছৰিফ বেছি চিৰিয়াছ কথা নুসুধোঁ মানে এতিয়া ধৰি লোৱা তোমাৰ ক্লাছ 10ৰ যিটো লাইফ আছিলে আৰু এতিয়াতো মানে ক্লাছ 10 পাছ কৰিলা 11ত এডমিশ্যন ল'লা এই ক্লাছ 10ৰ লাইফটো আৰু 11ৰ লাইফটোৰ মাজত তুমি কি ডিফাৰেঞ্চ দেখিছা মানে আচলতে ক্লাছ 10তটো বহুত ভাল আছিলে লাইফটো মানে বেছি পঢ়াৰ প্ৰেছাৰো নাছিলে যিহেতু চিলেবাছ ইজি আছিলে বেছি হাৰ্ড নাছিলে আপোনাৰ কিবা যদি হাৰো থাকে আপুনিও থাকে মেথ চাইন্সৰ কাৰণে পঢ়াই দিওঁ ধুনীয়াকৈ বা বাকী ফোনৰ পৰা চাই দিও হৈ যায় খালি এতিয়া 11ত কি হৈছে ফোনৰ পৰা আছোঁ একো বুজিয়ে পোৱা নাই কি স্কুলতো কি বৈছে একো বুজি পোৱা নাই আৰু তেতিয়া লগৰবোৰো আছিলে চব তেতিয়া অলপ গেমছো আছিলে গেম খেলিব পাৰোঁ এতিয়াতো একোৱেই নাই এইবোৰ আৰু য'লৈ গ'লোঁ সেইখন স্কুলখন বাকচটো লিখা এটাই মানে একেবাৰে আৰু মানে বতাহ চতাহ নাহে গৰমত সিজি থাকোঁ অকল সেয়াই গতিকে তেনেদৰে লাইফটো টিউশ্যনলৈ আহোঁ বা যাওঁতে চবেই এনেকৈ ফূৰ্তি চুৰ্তি কৰোঁ এনেকৈ ফুচকা চুচকা খোৱা মেলা হয়েই বাকী লাইফটো ধুনীয়া আছিলে এতিয়া ক্লাছ 10ত একদম বেষ্ট লাইফ আছিলে বাকী 11ৰ পৰাতো চব চেছ আৰু বাকী তোমাৰ ধৰি লোৱা এতিয়া ক্লাছ 10ৰ যিটো পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটো তুমি যিমানটো এক্সপেক্ট কৰিছিলা সিমানটো তেনেকুৱা এক্সপেক্টেশ্যন মতে পাইছা নে আৰু তুমি ভাবা নেকি মই একো পাব লাগিছিলে বা এনেকুৱা হৈছে নেকি এতিয়া ধৰি লোৱা কিছুমানে কৈছে যে মই ইমান এক্সপেক্ট কৰা নাছিলোঁ তাতকৈ বেছি পালোঁ এতিয়া তুমি কি ভাবা সেইটো মইতো এক্সপেক্ট ইমানেই কৰিছিলোঁ আপোনাৰ 82 বা 85ৰ ভিতৰত মানে 80 to 85 মই এক্সপেক্ট কৰি আছিলোঁ ভাবিছিলোঁ মেক্সিমাম যদি আহে মেক্সিমাম 85 টাচ হ'ব পাৰে বা মিনিমাম মানে মোৰ এনেকুৱা লাগিছিলে পাৰ্চেণ্টেজটো অকল মানে 8টো থাকক মানে 80টো হ'ব লাগে বাকী 81 পাই পেলাই ছেটিছফাই হৈছোঁ খালি আপোনাৰ SST আৰু মেথছতে 78 আৰু 77 বাকী SST আৰু মেথছত অলপ মানে লেটাৰ মাৰ্কটো আহে বুলি ভাবিছিলোঁ 85+ মান বুলি ভাবি আছিলোঁ খালি এতিয়া কমি গ'ল অকণমান বাকী এনেকুৱা তোমাৰ মানে নেকি বুচাৰ ক্লাছেছত তুমি যিখিনি মানে যি এটা বছৰ তুমি পঢ়িছিলা তাত এনেকুৱা কিছুমান এনেকুৱা ফান মুমেণ্ট আছে নেকি এনেকুৱা কিবা জমনি হৈছিলে নেকি যিটো তোমাৰ মানে ধৰি লোৱা তুমি ভাবা যে এইটো মোৰ গোটেই জীৱনটো মই নাপাহৰোঁ এনেকুৱা কিবা চিটুৱেশ্যন হৈছিলে নেকি আচলতে যিহেতু আমি এটা ক্লাছ কৰিবলৈ আহোঁ ক্লাছতকৈ বেছি ফ্ৰী হয় আপোনাৰ আমি চবেই লাষ্টতে পঢ়ি লওঁ লাষ্টত পঢ়ি লওঁ যিখিনি পঢ়াই সেইখিনি বুজি পাওঁ বাকী আপোনাৰ ফ্ৰী টাইমটোত এইবোৰ আমি চুবৰি টুবৰি কৰোঁতে যায় গতিকে আমি এনেকৈ চুবৰি টুবৰি এনেকৈ কৰোঁ বাকী ওলাই আহোঁতে এনেকৈ ফুচকা টুচকা বা আইচক্ৰীম খাওঁতেও তাতো বহুত ফূৰ্তি ফাৰ্তা হয় বাকী এনেকুৱা কেছটো বহুত হৈছে টিউশ্যনত নোহোৱা কেছটো একো নাই বাকী এইটো লাইফ কিন্তু মিছ কৰিম আকৌ টিউশ্যন লাইফটো বাকী এইবাৰ টিউশ্যন লোৱা নাই ক্লাছ মানে ফাৰ্ষ্ট ইয়েৰত বাৰু বাকী এতিয়া ধৰি লোৱা তোমাৰ ক্লাছ 10ৰ এতিয়া নতুনকৈ আমাৰ যিখিনি ষ্টুডেণ্ট আছে তো সেই ষ্টুডেণ্টখিনিক তুমি কি এডভাইচ দিব বিচাৰা মানে সিহঁতে যাতে ভাল ৰিজাল্ট এটা কৰিব পাৰে ভাল ৰিজাল্টটো মানে বহুত ভাল ৰিজাল্ট যদি কৰিবলৈ সদায় পঢ়িব লাগিব অকণ অকণ আৰু মানে স্কুলত যিখিনি পঢ়ালে সেইখিনি যদি ঘৰত গৈ পঢ়েগৈ সেইখিনি আপোনাৰ চাফিচিয়েণ্ট আৰু মইতো আপোনাৰ গোটেই বছৰটো পঢ়াই নাছিলোঁ ক'ব গ'লে অকল হাফ ইয়াৰলি আগত মানে কিবা যদি এক্সাম হয় তেতিয়াহে পঢ়োঁ অকল আৰু প্ৰি বৰ্ড 1 আৰু 2 আগত পঢ়িছিলোঁ বাকী এনেকৈতো সদায় গৈ একদম পূৰা 4 ঘণ্টা 5 ঘণ্টা তেনেকৈ পঢ়া নাছিলোঁ খালি আপুনি লাষ্টত আপুনি আমাৰ এনেকুৱা টিচাৰ আপোনাৰ পেৰেণ্টছ গাইডেন আছিলে এনেকুৱা তেতিয়া আপুনি যি কয় সেইখিনিয়ে কৰিলোঁ লাষ্টত বাকী একদম ফাৰ্ষ্টৰ পৰা একে মই হেৰি কৰা নাই খালি যদি ভাল কৰিবলৈ মন আছে ফাৰ্ষ্টৰ পৰা লাহে লাহে অকণ যদি কনচিষ্টেণ্ট থাকে পৰীক্ষা মানে 90+ ডেম চিয়ৰ এইটো কেলৈ চিলেবাছ বেছি হাৰ্ড নহয় ইজিয়ে কেলৈ ফাৰ্ষ্ট ইয়েৰ লিখা নহয় মানে থেংক ইউ তছৰিফ আৰু এতিয়া মানে তোমালোকৰ ক্লাছ 10ৰ যিটো লাইফ আছিলে তাতকৈতো গম পাইছা হায়াৰ ছেকেণ্ডেৰীত বহুত বেছি টাফ হৈ গুচি গৈছে তো ইয়াতকৈ বেছি ভাল ৰিজাল্ট কৰিব লাগিব ইয়াতকৈ তোমালোকে আৰু বহুত বেছি কষ্ট কৰিব লাগিব এতিয়া তোমালোকে যিটো পাৰ্চেণ্টেজ পাইছা সেইটো বহুত চাফিচিয়েণ্ট নহয় তুমি নিজে কৈছা ধৰি লোৱা আৰু বেছি পাব লাগিব তো তেনেকৈ হ'লে আৰু ভালকৈ পঢ়িব লাগিব তোমালোকৰ সেই কণ্টিনিউটিটো বজাই ৰাখিব লাগিব যাতে আমি 2 বছৰৰ পিছত আকৌ তোমাক আকৌ এনেকৈ লগ পাব পাৰোঁ থেংক ইউ